আজি মই যোৱা প্ৰায় 6 দিন ধৰি দিল্লীত আছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰি মই শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিলোঁ আৰু নৱেম্বৰ মাহত নতুন দিল্লীত আমি যি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান পাতিম তাৰ বাবেও তেখেতক নিমন্ত্ৰণ জনালোঁ। ডিচেম্বৰ বা জানুৱাৰীত আমাৰ সেমি কণ্ডাক্টৰৰ উৎপাদন আৰম্ভ হ'ব। তাৰ ইনগ্ৰেশ্যনৰ বাবেও প্ৰধানমন্ত্ৰী ডাঙৰীয়াক মই নিমন্ত্ৰণ জনালোঁ। কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰি মই জনালোঁ যে প্ৰায় 70ৰ পৰা 80 হাজাৰ লোকক আমি ৰিহেবিলিটেশ্যন বা বানপানীৰ ক্ষতিগ্ৰস্ত যিটো স্থায়ী ৰিহেবিলিটেশ্যন তাৰ পুঁজি দিব লাগিব। প্ৰায় 1000 কোটি টকাতকৈ বেছি প্ৰয়োজন হ'ব। মই তেখেতক ক'লোঁ যে সেই টকাখিনি আমাক দিব লাগিব। তেখেতে বিবেচনাৰ আশ্বাস দিলে। নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীক সাক্ষাৎ কৰি অসমৰ কেইবাটাও পেণ্ডিং ইছ্যু আছিলে ফাইনেন্স ৰিলেটেড, সেইখিনিও আলোচনা কৰিলোঁ। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই মই সাক্ষাৎ কৰিলোঁ। তেওঁ নতুনকৈ 4 লাখ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ মঞ্জুৰি দিলে, প্ৰায় 5000 কোটি টকা। আৰু চাহ বাগিচাৰ মজদুৰসকলক আমি যিটো ইলেকশ্যনত কমিট কৰিছিলোঁ যে আমি মাটিও দিম আৰু আৱাস যোজনাৰ ঘৰো দিম, তাৰ ক্ষেত্ৰতো তেখেতে মোক চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে 2 লাখ অতিৰিক্তকৈ ঘৰ দিয়াৰ প্ৰতিশ্ৰুতি দিলে। আমাৰ পাৱাৰ মিনিষ্টাৰৰ লগতো কেইটামান ইছ্যু আছিলে আমাৰ পাৱাৰক লৈ পেলাই, তাৰ বিষয়েও আজি মই খাট্টাৰ ডাঙৰীয়াক সাক্ষাৎ কৰিলোঁ। আৰু গধূলি কিৰণ ৰিজিজু ডাঙৰীয়াকো মই সাক্ষাৎ কৰিম। অহাকালি মই এটা দিনৰ কাৰণে মই আহমেদাবাদ যাম। গুজৰাট চৰকাৰৰ লগত কেইটামান তেওঁলোকৰ ভাল কামৰ কেইটামান প্ৰেজেণ্টেশ্যন ল'ম আৰু আলোচনা কৰিম আৰু পৰহি ৰাতিপুৱা গুৱাহাটীলৈকে উভতিম। আজি মই যোৱা প্ৰায় 6 দিন ধৰি দিল্লীত আছিলোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক সাক্ষাৎ কৰি মই শেহতীয়া বান পৰিস্থিতিৰ বিষয়ে অৱগত কৰিলোঁ আৰু নৱেম্বৰ মাহত নতুন দিল্লীত আমি যি ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম জয়ন্তী